এক গছৰ আগৰ কুহি পাত কাইলৈ বিহু বিহু গছৰ আগৰ কুহি পাত এই মাছ পালিয়ে নাই মাছ পাইছা নাই কি উঠিছা এইটো 1 কেজি সিলভাৰ 100 গ্ৰামৰ তো বেছি ডাঙৰে হ'ব গোটেই অঞ্চলটোকে বিলাব পাৰিম তহঁতে যিমান কেইটা ধৰছা এটা নমস্কাৰ আজি গাঁৱত আছো আৰু 7 বিহুৰ ভিতৰত বোলে হাতেকি খাব লাগে মানে হাতেকি মানে কি 101 বিধ শাক এটা আইছে দেখোন কিবা যোগাৰ কৰি আছে কি হৈছে নে সব যোগাৰ এটা কি চিংছা তই বেঙেনা বা কি যোগাৰ কৰিছে চাওঁ হাতেকি কলমৌ তাৰপিছত পদিনা হেয়া পৰিলেই নেপেলবি চাওঁ একবাৰ দেখাইছো কিমান কি আছে বা ঢেকীয়াৰ পৰা আদি কৰি মানমণিৰ পৰা একপন বিলাহী তাৰপিছত স্কচ তাৰপিছত এইফালে ৰঙালাও ঢেকীয়া তোৰ নাম আছে তই কি চিংচা কৈছ স্কচ বহুত বস্তু নালাগে কিন্তু ন কিন্তু চবৰে অলপ অলপ লাগে আৰু এটা কেইবিধ মান হল এইটো পদিনা চেষ্টা কৰিবি তই ৰাম তুলসী এটা কেইবিধ মান হৈছে পদিনা আমাৰ নেকি বঢ়িয়া শুনিছে একদম ফ্ৰেছ হৈ আছে 70 আৰু লাগিল দেখোন পিছে 101 বিধ লাগব আৰু তোৰ 31 বিধ লাগব দি এইগিলা সব দি পাৰাৰ পাখা কিবা কিবি সব এইগিলা দি এইগিলা ফুল চুল য'ত যি আছে সব অলপ অলপ চিঙি দি একে লাষ্টত কমিৰ অলপ ফেনিয়াল চেনিয়াল মাৰি দিবি খাই ভাল লাগব হয় নেকি কি হৈছে মনো কি হল থুলু হয় নধু বুলি ক'ব গৈ লেতেৰা চাওঁ লেতেৰা ওলাইছে চোৱাচোন তোমাৰ আমাৰ ৰিবি বহুত লেতেৰা এই আছেচোন আমাৰ ৰিবি বহুত লেতেৰা চফা নহয় গা ধুব নোধোৱে চবে তোমাৰ স্কুলৰ লগৰ বিলাকে লাজ দিব এতিয়া ৰিবি লেতেৰা বুলি এয়া চোৱা আমাৰ বিহুৱা পাৰ্টি আহিলে ঢোলটো কাৰ হা কোনে আনি দিছে নাপায় কোনে আনি দিছে কিমান লৈছে ঢোলটোত বা বঢ়িয়া ঢোল আৰু ইফালেও আমাৰ নাপোচ ঢোল কোনে আনি দিছে খুৰাই এই বাপ বাবা কোনে সজাই দিলে তোমাক হা বা ধুনু লাগিছে দেই আমাৰ মনো আমাৰ এতিয়া ৰিবিয়ে বিহু নাচিব যাব মামীয়েকে সজাই দিছে সব নাচনি আমাৰ ৰেডি দেই তই ঢুলীয়া ক'ত তহঁতৰ সিয়ে ঢুলীয়াক বাহিৰত থৈ ভিতৰত তহঁতে আহি ইয়াতে হেৰি কৰি আছা দেখিছাহে তই ঢুলীয়া এনেকে এলি নহব যাও এতিয়া বিহু নাচ মাৰবাৰী দেই ইবা আমাৰ ইয়াৰ নাচনিতে আমাৰ বিহু নাচব পইচা দিব লাগব নে লাগব আমাৰতো এ হলগে আকৌ আগত মুগাৰে মহুৰা আগত যা নাচনিৰ লগত তই লাজ কৰিছা ধুনীয়াকে নাচনি চাইডে চাইডে যাব লাগে যা 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 যা
বঢ়িয়া বিৰিতি মিঠা চুৰা দৈ বিৰিতি 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 জীৱন থাকিব বঢ়িয়া হলে বাহিৰত ধন ভৰালি কোন মই কিমান উঠি গৈছে এতিয়ালৈকে এতিয়ালৈকে 1 টকা ও আমাৰ তাতে যাত্ৰা আমাৰ তাতে যাত্ৰা কৰিছে কোনে পইচা দিছে কালি কিমান উঠিছিল পইচা খালি 400 400 উঠছি কিমান ঘৰ তাত মাতছা সামনে ৰবে 3 টকা পালে আচ্ছা মোটামুটি 10 ঘৰ মান মাৰি কিমান পাইছিলা 400 আজি কিমান দিলা এটা 30 টকা টকাৰে 30 টকা দিছে কালিও দিছে কালি কিমান দিছে 70 টকা 70 টকা আজি 30 টকা 100 টকা দিলে আকৌ এতিয়া মই দিব লাগিব নহয় কিবা সেইটো হ বা বহু পইচা হ'ল হ'লে খানাই খাই দিব পাৰিলি হয় না গাঁৱত থকাৰ সুখ এইবিলাকে মানে এইবিলাকে পাই থাকি এইবিলাক পৰিৱেশ বেলেগত নাপায় সেইকাৰণে মজা বেলেগ সৌৰা সাজি কাচি ওলাইছে যে ক'লে যাবা বা মই ইয়াতে ঘৰলৈকে যাবি এতিয়া এনেকৈ কৈছোঁ যে অকল তাইহে যাব ময়ো যাম মামাহঁতৰ ঘৰত মানে ওলাই যোৱা হোৱাই নাই ক'তো মোৰতো প্ৰগ্ৰেম বুলিয়ে যাই আছোঁ তাইকো ক'তো ওলাই নিয়া নাই গতিকে মামাহঁতৰ ঘৰৰ পৰা আহোঁ কিন্তু মামাহঁতে গম নাপাই যে আমি যাই আছোঁ কাৰণ খবৰ দি গেলি তাৰমানে ভাত খোৱাৰ আয়োজন কৰে পেটত জাগা নাই সেইকাৰণে জাষ্ট এনেই দেখাটো দি মাত খাত দি চাহ একাপ খাই বিহু বুলি গুচি আহিম আৰু সেয়াই ৰিজাল্ট চাবি গোটেই নমস্কাৰ সকলোলৈকে ৰঙালী বিহুৰ উলগ জনাইছো আৰু যিহেতু বিহুৰ বতৰ মই সৰুকে বিহু এটা ভাগি আপোনালোকক শুনাই দিম দেই মজা গছৰ আগৰ কুহি পাত তাতে শুনো কুলিৰ মাত ঢোল পেঁপা বাজিছে নাহৰ তগৰ ফুলিছে বিহু বিহু লাগিছে বিহু বিহু লাগিছে গা হে আজি বিহু বিহু গছৰ আগৰ কুহি পাত কাইলৈ বিহু বিহু দেহা গছৰ আগৰ কুহি পাত হে নাহৰ ফুল ফুলিবৰ বতৰ দেহা গছৰ আগৰ কুহি পাত তাতে শুনো কুলিৰ মাত ঢোল পেঁপা বাজিছে নাহৰ তগৰ ফুলিছে বিহু বিহু লাগিছে বিহু বিহু লাগিছে বিহু বুলি ঘৰলৈ আহিছিলো থাকিলো 2 দিন মানে থাকিলো তাৰপিছত ঘৰতে সোমাই আছিলো গা চাপৰো ইমান ভাল লাগি নাথাকে কাৰণে এতিয়া মুমিহঁতৰ ঘৰত যাই আছে মুমি অকমান আজি ওলাই আহিছো মামাহঁতৰ ঘৰ ডিগ্ৰীৰ পাৰ সেয়াই আৰু তৰমুজ পাইছো ৰবা তৰমুজ লৈ যাওঁ মামাহঁতক দেখি ক'ত এইয়া তৰমুজ ঠাণ্ডা দিনত তৰমুজ ভাল না তই কি গৰমৰ দিনত তৰমুজ মামাহঁতক দেখি তৰমুজকে লৈ যাওঁ নেকি সুন্দৰ এয়া খৰমুজোৱা আমাৰ এইটো খৰমুজোৱা বুলি কওঁ দৰঙীয়া ভাষাত তৰমুজ লিখিতটো আমি দৰঙীয়াগিলাকে খৰমুজোৱা বুলি কওঁ দুটা লৈ ল'লো মামাহঁতক লাগি দৰঙীয়া ভাষাত কি খৰমুজোৱা সুন্দৰ মানে আমাৰ ইয়াতে যদি তুমি তৰমুজ বুলি খাৱা তেতিয়াহ'লে টেষ্টটো নাপায় মানে যদি খৰমুজোৱা বুলি খা তেতিয়াহে মিঠাটো পাবা তুমি খাওঁতে খালি খৰমুজোৱা বুলি খাবা তৰমুজ বুলি কৈ নাখাবাই মিঠা নাপাবা নহ'লে আমাৰ মামাহঁতৰ ঘৰৰ নতুন ৰাস্তা বনাই আছে নাম্বাৰ পাৰিবা অলপ বেকাকৈ ৰাখি দিলোঁ মানে পাৰিবা অ'কে নামি দিয়া তৰমুজকেইটা ল'ব লাগিব নহয় তাৰপৰা খৰমুজোৱাকেইটা এতিয়া মামীয়ে এতিয়া বিহুত আহা বুলি ভাগিন বোৱাৰী এতিয়া ভাগিন বোৱাৰী অহাৰ লগে লগে ভাগিন আকৌ এইগিলা এতিয়া মই নাপালো মামা মই কাটি খালো ভাগিন চানা কাটি খালা এতিয়া দুটাক দিছা হা ধৰক মানে দুটাক দিছা ঠিকে আছে হ'ব আমাৰ এইগিলাকে হ'ব দে জিলাপি দি ভাগিনকো সেৱা কৰিব লাগে নেকি মই এনেই সেৱা কালি 500 একে লওঁ ভৰি ধৰি সেৱা কালি হাতত ধৰি মিলি মিলি হ'ল আগতে যেতিয়া সৰু আছিলো এইবিলাকত তামাম খেলিছিলো আৰু এইটো মামীহঁতৰ পাকঘৰ ন এই পাকঘৰটোত মই একবাৰ লাও পিঠা বুলি হেৰি খাইছিলো মাছৰ পেটাৰ পিঠা খাইছিলো জলফাই লাগছে কি জলফাই আহে লেচু লাগছে আমাৰ বিৰাট বান্দৰ ডিগ্ৰী পাত চব খাই শেষ কৰি দিব কেলে লেচু আম একো নাখায়
মামাহঁতৰ ঘৰত আহিছিলো এয়া মামী এয়া আমাৰ ডাঙৰ মামী দেই কৃষ্ণ ভাগিনকক বোলে সেৱা কৰে কৃষ্ণ হ'ব আশীৰ্বাদ দিছো এতিয়া আশীৰ্বাদ আৰু বাকী নাই চব চলিব হৈছে বৰৈৰে এটা পা বৰৈৰে এটা হওক আমাৰো ভাল খবৰ আছে ভালে ভালে হওক এয়া বিহুৱান ভাগিনাকক বিহুৱান দিছো এইফালে এওঁ তাতে পালে এতিয়া মই পালো হ'লা ক'তা কি কৈছে ভাই খাদ্য বা টিফিন নেকি কি কি দিছে এই গৰু হৈ জন্ম ধৰাই ভাল আছিল দেখোন বুজিছা গৰু হৈ জন্ম দিলে ভালকে খাব পাৰিলো হয় তই যি টিপ টপকে টিফিন বনাই দিছা সিহঁতক হয় নহয় আমাৰ ঘৰত যদি গৰু হৈ জন্ম দিলো হয় কি আহিছে হুঁচৰি বা ভাই দে হুঁচৰি বা Eda hava